হাই গাইজ, গুড মৰ্ণিং। ৰাতিপুৱা ওলাই আহিলোঁ ৰানিং কৰিবলৈ বুলি। আছাম পুলিচৰ অনলাইন হ'ব নৱেম্বৰ 15 তাৰিখৰ পৰা শুনিছোঁ। তাকে এই বুলি লাষ্ট এটেম্প কি হয় নাজানো, দি চাম। ভাগ্য যদি আছে পাম, ভাগ্য যদি নাই নাপাওঁ। চেষ্টা কৰি আছোঁ। বহুবাৰ আছাম পুলিচত দিলোঁ কিন্তু বিফল হ'লোঁ। এইবেলি আকৌ আহিছে বুলি শুনিছোঁ। তাকে তাৰ বাবে প্ৰস্তুতি চলাই আছোঁ। ভগৱানে যদি কপালত লিখি থৈছে চাকৰি, তেতিয়া নিশ্চয় পাম। প্ৰস্তুতি চলাই যাম, কেতিয়াও হাৰ নামানো। তোমালোকেও যদি কোনোবাই বিফল হৈছা, তেতিয়া আকৌ চেষ্টা কৰা। কিজান এইবেলি সফলেই হৈ যোৱা। কিজান ভগৱানে তোমালোকৰ কপালত চাকৰি লিখিয়েই থৈছে। ৰাতিপুৱা উঠা আৰু ৰানিং কৰা, চেষ্টা চলাই যোৱা। মই সেই বুলিয়েই চেষ্টা চলাই আছোঁ। ৰাতিপুৱা উঠি আহিলোঁ ৰানিং কৰিবলৈ। নাজানো কি হয় এইবুলি, ভগৱানে কপালত কি লিখি থৈছে এইবুলি। লাষ্ট এটেম্প, নাপালে পুলিচৰ দিবই নোৱাৰোঁ। 15 নৱেম্বৰৰ পৰা অনলাইন ষ্টাৰ্ট হ'ব। আপোনালোকেও ৰানিং কৰি থাকক। যদি কাৰোবাৰ কপাল খুলিবলৈ আছে, তেতিয়া এইবাৰ চাকৰিটো হ'ব। নহ'লে কপাল ফুটা বুলি ধৰি ল'ব লাগিব। বাই বাই।